পিতৃ মাতৃয়ে যি ভুল কৰে সেই ভুলৰ কৰ্মফলটো ল'ৰা ছোৱালীয়ে ভোগ কৰে আৰু এতিয়া তেওঁ কান্দি কাটি বা মিডিয়াৰ আগত সেইখন কৈ পেলাই কিবা লাভ আছেনে? সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টোৰ মূল বিষয়বস্তুটো কি জানেনে? মই যে ক'লো মানে পিতৃ মাতৃৰ কৰ্মফল ভোগ কৰিব লাগিব ল'ৰা ছোৱালীয়ে। মই এতিয়া কওঁ তেওঁ এতিয়া খুব একেদিন তেওঁ ছোৱালী কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিছে, ক'ত পঢ়ি আছে সেইখন কি কৰিছে মিডিয়াৰ আগত বকি আছে। কিন্তু তেওঁতকৈ গৌৰৱ গগৈ বহুত সৰু। গৌৰৱ গগৈ যে সেই পানী কেঁচুৱাকেইটা তেওঁলোকে যে হাঁহিছিলে তেওঁলোকৰ গুৰুক লৈ পেলাই দুজনে খুব চিঞৰ বাখৰ কৰিছিলে সেই পানী কেঁচুৱাকেইটাক লৈ। হিন্দুস্তান পাকিস্তান তেওঁলোকৰ নাগৰিকত্বই নাই কিবা নাই। তেতিয়া কি গৌৰৱ গগৈ বেয়া লগা নাছিলে? এতিয়া তোমাৰ কি বেয়া লাগিছে? তুমি যেনেকৈ তোমাৰ পিতৃৰ কৰ্মফল ভোগ কৰিছা, তোমাৰ পিতৃয়ে যেনেকৈ চাৰ্টিফিকেট চুৰি কৰি কমেণ্টতে দিছে মোক কিছুমান হেৰিত মানে ভিডিঅ'ত যে গণিতৰ শিক্ষক হৈছিলে, ঠিক তেনেকৈ তুমি চুৰ কৰাৰ কাৰণে তোমাৰ ল'ৰা ছোৱালীয়ে এতিয়া ফলটো ভুগিব আৰু লাইফ টাইমৰ কাৰণে তুমি গৰু চুৰৰ নামটো বা জুবিনে দিয়া গৰুটোৰ নাম পালাই। গতিকে তুমি এতিয়া কৈ লাভ নাই নহয়। যেনেকৈ গৌৰৱ গগৈয়ে দুখ পাইছিলে আৰু ঠিক তেনেকৈ এতিয়া তুমিও কৰ্মফল পাব লাগিব। গৌৰৱ গগৈ পত্নীৰ অন্তৰত যেনেকুৱা দুখ লাগিছিল আৰু তোমাৰ সেই গৰু কি বুলি কয় গৰু মানে ৰখীয়া গৰু ৰখীয়া কি গৰু কি বুলি কয় নাজানো বাৰু, পাহৰি গৈছোঁ এইটো মুহূৰ্তত। গতিকে তোমাৰ পত্নীয়েও সেইটো পাব লাগিব। এতিয়া লাজ পাইছেনে নাই? গৌৰৱ গগৈ পত্নীয়ে কিন্তু লাজ পোৱা নাই, কাৰণ তেওঁলোক হ'ল নিৰ্দোষী। তোমালোকে যিমানে হিন্দুস্তান পাকিস্তান মাৰি নাথাকা, আহি আছে 10 তাৰিখ, গতিকে আমিও চাবলৈ সাজু আছোঁ। গতিকে তুমি যে এতিয়া কৈছা বোলে একদম মোৰ ছোৱালীয়ে এনেকুৱা কৰিছে তেনেকুৱা কৰিছা, লাজ পোৱা নাই? কোনখন মুখেৰে কথাটো কৈছা? লাজ পোৱা নাই হা? সেইকাৰণে মানুহক অলপ চাই চিন্তি কথা ক'ব লাগে, মানুহক মানুহৰ দৰে ব্যৱহাৰ কৰিব লাগে। কি কৈছ? কংগ্ৰেছৰ দিনত চুৰ ডকাইত কৰি পেলাই টকা কেইটামান আৰু এতিয়া বিজেপিত তাতোতকৈ যেনিবা দুগুণ। অকল টকাৰে নহয়, টকা তোমাৰ যিমানেই নাথাকক, তুমি জানো মিডিয়াসকলক মানে মুখ বন্ধ কৰিব পাৰিলা? কেতিয়াওতো নোৱাৰিলা। তুমি মানে চোৰৰ হেৰিটো উপাধিটো ল'লাই, তুমি চোৰেই। আৰু এজনটো সেই দিগন্ত বুলি সেইজনেতো বাৰু ঘূৰাই দিছোঁ বুলি নিজ মুখেৰে স্বীকাৰ কৰিছে। যিয়ে নহওক তেওঁ নিজে নিজে ওলাই আহি পেলাই তেওঁ স্বীকাৰ কৰিলে। তুমিতো স্বীকাৰ কৰা নাছিলা চুৰ কৰিছোঁ বুলি। একদম চাফাই দিবলৈ যায় কিবা কিবি কাগজ এসোপামান উলিয়াই ভাবিছে মানে মানুহখিনি জধা মূৰ্খ, মই এনেকৈ কৈ দিম হৈ যাব। কিন্তু লাজ চৰম ভূ পোৱা নাই। গতিকে সকলোকে মই আপোনালোকলৈ তেওঁ নিজৰ জীয়েকৰ কি চাফাই দিছিলে মই আপোনালোকলৈ আগবঢ়ালোঁ চাওক। আৰু দিমহে দিম, কিন্তু কি জানেনে সম্পূৰ্ণ মানে মুখখন নহয় মানে ছাপোৰ্ট নকৰে। ইউটিউবৰ এটা ফটোৰ আছে নিয়ম আছে তেনেকুৱা ধৰণৰ। গতিকে সেইকাৰণে কৈছোঁ কৰ্মফল ভোগ কৰিবই লাগিব। তুমি যেনেকৈ তেওঁলোকক কন্দুৱাইছা তুমিও এতিয়া কান্দিবলৈ পাইছা, তাতোতকৈ 10 গুণ কান্দিবলৈ পাইছা। কাৰণ তুমি প্ৰকৃততে চুৰ হয়, কিন্তু তেওঁলোক পাকিস্তান হিন্দুস্তান পাকিস্তান যে মাৰি আছা সেইটো জিৰ' সেইটো আলু গুটি বুলি কয়, আলু গুটি। গতিকে সকলোকে মই কৈ দিলোঁ কথাটো, ভিডিঅ'টো আগবঢ়াইছোঁ। চাওঁ তেওঁ কেনেকৈ এতিয়া তেজেদি ফালি আছে, লাজো পোৱা নাই চালা চে। যে মোৰ পত্নীয়ে মোক এইকেইদিন যিকেইটা কথা কৈছে, মই ভাবো যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক। কাৰণ মোৰ কন্যা এগৰাকী CBSEৰ পৰা 98% পাৰ্চেণ্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই। মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত ছেণ্ট জেভিয়াৰ্ছত পঢ়ি এইবাৰ গ্ৰেজুৱেশ্যন কৰিছে। তাই বিদেশলৈ এতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব। মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰোঁ দিয়া, কলিতা আমাৰো কথা এনেকৈ বজাব। মোৰ যিজনী ছোৱালী এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে, তাই এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয়। তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰোঁ দিয়া। কিয় নকৰোঁ? যে অসমত মই আহি কাম কৰিলেতো মোক এনেকেই বজাব নহয় টিভিত। গতিকে মোক কোনো চিনি নোপোৱা জেগাত ক'ৰবাত কাম কৰিম। কিমান দুখ লগা কথা। এই কথাবিলাক মানুহে বুজিব লাগে। আমিও একজন মানুহ, আমি পিতৃ, আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি। গতিকে আমাৰো এটা জীৱন আছে। এই ধৰণৰ মানসিক যন্ত্ৰণা সেই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে। স্পষ্ট কথাটো হ'ল যে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছোঁ। তাৰমানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ, মোৰ কন্যা নতুন জেনেৰেশ্যন, তাই ডিগ্ৰী পাছ কৰি ওলাইছে, বিদেশলৈ পঢ়িব যাব ওলাইছে, এণ্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্ছ এখনত বেপছনৰ দৰে ইউনিভাৰ্চিটিত আজি
ইউএছৰ এখন বেপছনৰ দৰে ইউনিভাৰ্চিটি তাই চিট পাইছে তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰো দিয়া তাতকে দুখ লগা কথা হ'ব পাৰে তাতকে ডাঙৰ মানে মানে মনত দুখ লগা কথা হ'ব পাৰে নেকি গতিকে মই আপোনালোকক এইখিনি আজি যিখন প্ৰেছ মিট মই কোনো মন্ত্ৰী হিচাপে প্ৰেছ মিট দিয়া নাই মই বিজেপি দলৰ নেতা হিচাপে দিয়া নাই মই এজন নাৰীৰ পতি হিচাপে নাৰীৰ স্বামী হিচাপে মই দুজন সন্তানৰ পিতৃ হিচাপে এই কথাটো কৈছো অন্তত আপোনালোকে সত্যতা মই বেয়া কাম কৰিছো মোৰ বেয়া কথা বজাওক মই বেয়া কাম কৰিছো মোৰ ডিপাৰ্টমেণ্টৰ কিবা হৈছে বজাওক মোৰ ক'বলগীয়া একো নাই কিন্তু এনেকে অনাহকতে কিছুমান বস্তু যিবিলাক বস্তুৱে আমাৰ সামাজিক জীৱনত ক্ষতি কৰে আমাৰ পৰিয়ালৰ জীৱনত ক্ষতি কৰে এই কামবিলাক কৰা উচিত নহয় আৰু সেই কামবিলাকে এই জয়ন্ত বৰুৱাৰ দৰে মানুহবিলাকে কৰি আহিছে তেওঁলোকে মানুহৰ ঘৰ ভাঙি প্ৰসাদ সাজিছে অসম আন্দোলনৰ পৰা আলফা আন্দোলনলৈকে কিমান মানুহক মাৰি কিমান জনৰ মানে হেৰিত গৈ তেওঁলোকে সৌধ সাজিছে সেইবিলাক কথা অসমৰ ৰাইজে জানে এজন নাৰীৰ স্বামী হিচাপে দুটা সন্তানৰ পিতৃ হিচাপে মই সুন্দৰভাৱে আপোনালোকক সবিনয় অনুৰোধ কৰিছো আৰু মই ভাবো যে ইয়াৰ মাজতো কিছুমান মানুহে তাৰে এখন কাটি অমুকটো ক'লে তমুকটো ক'লে এটা উল্টা কথা আৰু বজাব পাৰে উত্তৰ দিবলৈ কৈছো য'ত ভুল কৰিম তাত মই কৰজোৰে মানি ল'ম আমি ভগৱান নহয় কৰবাত ভুল হ'ব পাৰে মই কৰজোৰে মানি ল'ম কিন্তু য'ত আমি ভুল কৰা নাই য'ত বেয়া কাম কৰা নাই তাক লৈ যদি নিউজ বজাই থাকে মোৰো অলপ মানসিক কষ্ট হয় মোৰ পৰিয়ালতো মানসিক কষ্ট হয় আৰু আমি অনাহকতে আমাৰ যিটো কৰ্মস্পৃহা ৰাতিপুৱাৰ পৰা দিন ৰাতি কৰি কষ্ট কৰি কাম কৰি এই কৰ্মস্পৃহাত কৰবাত ক্ষতি হয় দেখিলে নহয়নে আৰু কিমান সুন্দৰ এটা খবৰ দেখিছে এইয়া লোকক কনুৱাবলৈ গ'লে নিজেও কান্দিবলগীয়া হয় এইটোৱে কয় গম পাইছানে বোলে আইলে জিপাত বুপাইলেও গেপাত সেইটোৱে কথা আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই